পাচলিৰ ভিতৰত আলু অন্যতম। আমাৰ দেশত আলুৰ উৎপাদন ধান বা ঘেঁহুতকৈ বহুগুণে বেছি। অসমতো ইয়াৰ খেতি বহু আগৰে পৰা কৰি অহা হৈছে। জাৰকালিৰ পাচলিবিলাকৰ ভিতৰত আলু খেতি বেছি অঞ্চলজুৰি কৰা হয়। কৃষি কালচোৱাত কেইবাবিধো ৰোগ আৰু কীট পতংগই দেখা দিয়ে, যাৰ আক্ৰমণৰ ফলত আলুৰ উৎপাদন হ্ৰাস পায়। সেইবিলাকৰ সততে দেখা দিয়া লেড ব্লাইট ৰোগৰ কীটৰ লক্ষণ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণৰ কিছু তথ্য আজিৰ প্ৰতিবেদনৰ জৰিয়তে। ভেঁকুৰজনিত ৰোগ লেড ব্লাইটৰ লক্ষণ। এই ৰোগে জানুৱাৰী মাহত দেখা দিয়ে। প্ৰথমে পাতত ৰোগৰ লক্ষণ দেখা দিয়ে। আক্ৰান্ত অংশবোৰ অনিয়মিত আকাৰৰ কলা আৰু জলসিক্ত হয়। এনে অঞ্চলৰ চাৰিওফালে বিশেষকৈ পাতৰ তলৰ পৃষ্ঠত বগা ৰঙৰ ভেঁকুৰ গজে। পাতৰ ঠাৰি আৰু ডালবিলাকত দাগবোৰ দীঘলীয়া আৰু কলা হয়। মাটিৰ ওপৰত ওলাই থকা আলুবিলাকো আক্ৰান্ত হ'ব পাৰে। অনুকূল পৰিৱেশ। ডিচেম্বৰ জানুৱাৰী মাহত কেইবাদিনো ধৰি বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াকৈ বৰষুণ দি থাকিলে এই ৰোগৰ আৱিৰ্ভাৱ হয়। এনে বতৰত আলুৰ খেতিডৰা ২-৩ দিনতে সম্পূৰ্ণকৈ ধ্বংস হৈ যায়। কাৰণ তাপমাত্ৰা দিনত ২২ৰ পৰা ২৩০ চেণ্টিগ্ৰেড আৰু ৰাতি ১০ৰ পৰা ১৫০ চেণ্টিগ্ৰেড। লগতে অতি বেছি সেমেকা পৰিৱেশত ৰোগৰ সংক্ৰমণ তীব্ৰ হয়। প্ৰতিকাৰ। ৰোগৰ লক্ষণ দেখা দিয়াৰ আগৰে পৰা সাৱধানতা অৱলম্বন কৰা উচিত। গতিকে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা থাকিলে নিৰ্দিষ্ট কালৰ অন্তৰে অন্তৰে ভেঁকুৰনাশক ঔষধ যেনে এণ্ডোফিল M45 আৰু ৰিডোমিল MZ72 ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ৮ৰ পৰা ১০ দিনৰ অন্তৰত ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে স্প্ৰে কৰিব পাৰে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।